জনজাতিকৰণৰ দাবীত শিৱসাগৰত প্ৰতিবাদ ৭২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ আহোম সেনাৰ আৰু শিৱসাগৰৰ দৌলমুখ চাৰিআলিত এই প্ৰতিবাদী কাৰ্যসূচী আমি পোনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছো সেই প্ৰতিবাদৰ কাৰ্যসূচীৰ মাজলৈ আমাৰ সতীৰ্থ মুজাক্কিৰ আহমেদ আমাৰ সৈতে সংযোজিত হৈ আছে মুজাক্কিৰ আপোনাৰ ওচৰলৈ আহিছো নিশ্চয়কৈ দেৱপ্ৰতিম চক আসলতে বিগত সময়তো দেখা গৈছিলে যে ৬ জনগোষ্ঠীক জনজাতিকৰণক লৈ আসলতে যে ৬ জনগোষ্ঠীৰ যিসকল লোক আছে এই লোকসকলে আসলতে প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত মই পোনপটীয়াকৈ দেখাইছোঁ ঐতিহাসিক যি শিৱসাগৰৰ দৌলমুখ চাৰিআলি আছে এই দৌলমুখ চাৰিআলিত আছে আৰু এই দৌলমুখ চাৰিআলিত দেখা গৈছে আহোম সেনাই ৭২ ঘণ্টীয়া যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী সেই কাৰ্যসূচী অনুষ্ঠিত আৰু তেওঁলোকৰ দাবী এটাই যে ৬ জনগোষ্ঠীক জনজাতিকৰণ আৰু ৬ জনগোষ্ঠীক যি সাহিত্য শাসন সেই সাহিত্য শাসন প্ৰদান কৰে বিভিন্ন ধৰণৰ শ্লোগানে আচলতে যি প্ৰতিবাদ উত্তাল কৰি তুলিছে এই মুহূৰ্তত শিৱসাগৰৰ যিহেতু দেখা গৈছে কালিৰ পৰা ৭২ ঘণ্টা ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে ইতিমধ্যে জনাইছে যে আজি ২৪ তাৰিখ যিহেতু দেখা গৈছে কাইলৈ ২৫ তাৰিখ আৰু কাইলৈ বিধানসভাত যিখন ৬ জনগোষ্ঠী জনজাতিকৰণক লৈ খুব আগ্ৰহে চাই আছে যে কাইলৈ বিধানসভা বিশেষ অধিৱেশনত আচলতে দেখা গৈছে যে সেই ৬ জনগোষ্ঠীৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আচলতে আগবঢ়াই নিব কিন্তু কাইলৈ পিছত আচলতে কাইলৈ যিহেতু ২৫ তাৰিখ আৰু ২৫ তাৰিখৰ পিছত দেখা যাব যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কোন দিশে গৈছে বা চৰকাৰে কি ধৰণে আচলতে এই গোটেই প্ৰক্ৰিয়াটোক আচলতে অনুধাৱন কৰিছে এই গোটেই কথা বতৰাখিনি এই মুহূৰ্তত আহোম সেনাৰ এজন বিষয়ববী আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম মই পোনপটীয়াকৈ আপোনাৰ পৰা জানিব বিচাৰিম বিগত সময়ত দেখা গৈছে যে ৬ জনগোষ্ঠীক জনজাতিকৰণক লৈ উত্তাল হৈ আছে সেই সময়তে দেখা গৈছে আপোনালোকে ৭২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী কি ক'ব এই মুহূৰ্তত আচলতে আমি যোৱা কালিৰ পৰা আমি যিটো ৭২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিছোঁ মূল কথাটোৱে হৈছে যে ২৫ তাৰিখে ৰাজ্য চৰকাৰখনে প্ৰতিবেদনখন প্ৰেৰণ কৰিম বুলি কৈছিলে এতিয়া আজি ২৪ নৱেম্বৰ আজি আমাৰ জাতিটোৰ আচলতে মহানায়ক লাচিত বৰফুকনৰ আচলতে দিৱস লাচিত দিৱস এই দিনটোতো আজি দুৰ্ভাগ্যজনকভাৱে আমি ইয়াত এইগতিকে অৱস্থান কৰিব বিচাৰিছোঁ আমি কৈছোঁ যে এইখন দেশ অসমৰ প্ৰকৃত খিলঞ্জীয়াৰ কাৰণে সুৰক্ষিত হ'ব লাগে ইয়াৰ বিধানসভাখনত অসমৰ কোনোবা ৰাভা জনগোষ্ঠীৰ মানুহ এটা অসমৰ কোনোবা আহোম জনগোষ্ঠীৰ মানুহ এটা অসমৰ কোনোবা মৰাণ মটক চুতীয়া কোনোবা বড়ো মানুহ এজন আচলতে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব লাগে অসমৰ প্ৰকৃত খিলঞ্জীয়া এজন মুখ্যমন্ত্ৰী হৈ থাকিব লাগে আমি বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী অকুল সিংঘাল নহওক অসমৰ মুখ্যমন্ত্ৰী কোনোবা সঞ্জয় কিষাণৰ দৰে মানুহ নহওক আমি আমাৰ নিজৰ অসমৰ প্ৰকৃত এজন খিলঞ্জীয়া মানুহক আচলতে অসমৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছোঁ সেই গতিকে আমি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব বিচাৰিছোঁ আৰু সেই কাৰণে আমাৰ মূল দাবীটোক আমি জনজাতিৰ ব্যক্তিসকলৰ সহযোগিতা বিচাৰিছোঁ ৰাজ্য চৰকাৰখনে লাহে লাহে আমি দেখি আছোঁ যে ৰাজ্য চৰকাৰখন হৈছে গোটেইখিনি হিন্দী বলয়ৰ মানুহৰ গ্ৰাসত থকা ৰাজ্য চৰকাৰ তেওঁলোকৰ চাপত ৰাজ্য চৰকাৰখন চলি আছে সেই গতিকে আমি কৈছোঁ যে সেই কথাটো নহ'ব অসমৰ ৬ জনগোষ্ঠী দাবী কৰা ৬ জনগোষ্ঠীক জনজাতিকৰণ দিব লাগিব আৰু সমান্তৰালভাৱে অনন্তকাললৈ অসমৰ মাটিৰ অধিকাৰ অসমৰ সম্পদৰ অধিকাৰ অসমৰ ৰাজনৈতিক অধিকাৰ অসমৰ প্ৰকৃত খিলঞ্জীয়া মানুহক দি থৈ যাব লাগিব চৰকাৰখনে কৈ আছে যে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া কেইবাটাও বিভাগৰ কথা কৈ আছে জনজাতীয় মন্ত্ৰণালয়ৰ কথা কৈ আছে তাৰ পৰা কিছুমান হেৰি অহা নাই ক্লিয়াৰেঞ্চ অহা নাই কিন্তু সেইবোৰ সকলো গুকান মিছা কথা এই গতিকে কৈছোঁ যে ৰাজনাথ সিঙে নিজেই ৰাজ্যসভাত এই দাবী কৰা ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি এখন বিধেয়ক উত্থাপন কৰিছে সেই বিধেয়কখন যদি বিভাগীয় দিশসমূহ ক্লিয়াৰ নোহোৱাকৈতো সেইখন বিধেয়ক উত্থাপন নহয় সকলো ক্লিয়াৰ হোৱাৰ পাছতে নিজে কেবিনেট মন্ত্ৰী এজনে ৰাজ্যসভাত উত্থাপন কৰিছে এতিয়া ৰাজ্য চৰকাৰৰ কেন্দ্ৰ চৰকাৰৰ আভুৱা ভৰা কথাবোৰ আমি মানি নচলিছোঁ যদি আগন্তুক বিধানসভাৰ পূৰ্বে ৬ জনগোষ্ঠীক যদি জনজাতিকৰণ যদি নিদিয়ে তেন্তে আগন্তুক দিনত আমি যি ধৰণে কংগ্ৰেছ চৰকাৰখন আমি ইয়াৰ পৰা ওপৰাই দিলোঁ উজনি অসমৰ বিশেষকৈ অসমৰ ৬ জনগোষ্ঠী অত্যাধিত অঞ্চলসমূহৰ পৰা বিজেপি চৰকাৰখনক একেবাৰে সমূলঞ্চে ইয়াৰ পৰা আঁতৰাই দিয়া মুজাক্কিৰ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে শিৱসাগৰত এতিয়া জনজাতিকৰণৰ দাবীত আহোম সেনাই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে